এইবাৰ আমি আহিছোঁ অন্য এটা সমষ্টি জোনাই বিধানসভা সমষ্টিত এইবাৰ কোনে আসনখন পাব ইতিমধ্যে জোনাই বিধানসভা সমষ্টিত এইবাৰ কেইবাগৰাকীও শক্তিশালী প্ৰাৰ্থী আছে বিজেপিৰ ভুৱন পেগু আছে কংগ্ৰেছৰ হেমহৰি প্ৰসন্ন পেগু আছে কিন্তু আৰু আছে বহুকেইজন প্ৰাৰ্থী কিন্তু মূল যুঁজখন এইবাৰ ভুৱন পেগু আৰু কংগ্ৰেছৰ হেমহৰি প্ৰসন্ন পেগুৰ মাজতেই সীমাবদ্ধ থাকিব জোনাইত এইবাৰ শক্তিশালী প্ৰাৰ্থী দুজন আৰু এই শক্তিশালী প্ৰাৰ্থী দুজন বিজেপিৰ ভুৱন পেগু আৰু কংগ্ৰেছৰ হেমহৰি প্ৰসন্ন পেগু এই দুয়োগৰাকীৰ মাজতেই মূল যুঁজখন সীমাবদ্ধ থাকিব কিন্তু কোনে হাঁহি মাৰিব জোনাইৰ শেষ হাঁহি কোনে মাৰিব সেই সমীক্ষা আমি দিম পূৰ্বৰ দৰে আমি পুনৰ জোনাই সমষ্টিৰ যোৱাটো বিধানসভা নিৰ্বাচনত কি ধৰণৰ স্থিতি আছিল নিৰ্বাচনী বঁটা কোনফালে বলিছিল ভোট বিভাজন কি ধৰণে হৈছিল সেই সমীক্ষা আমি প্ৰথমতে জানি লওঁ নেত্ৰজিৎ বৰাৰ পৰা নিশ্চয় সুশীল পাটোৱাৰী আপুনি উল্লেখ কৰাৰ দৰে যদি আমি ধেমাজি যিধৰণে 2016 আমি ফলাফল দেখুৱাইছিলোঁ জোনাইৰো 2016 ফলাফলৰ চমু আৱাস খুবেই প্ৰয়োজন এই কাৰণে প্ৰয়োজন জোনাই সমষ্টিত এটা বৃহৎ এলেকা আছে আৰু ভোটাৰৰ সংখ্যাও যথেষ্ট আছে জোনাই সমষ্টিটোত আৰু জোনাই সমষ্টিত যদি আমি চাওঁ নিৰ্দলীয় প্ৰাৰ্থী আছিল 2016 যিগৰাকী জয়লাভ কৰিছিল তেওঁ হৈছে ভুৱন পেগু নিৰ্দলীয় প্ৰাৰ্থী তেওঁ পাইছিল 88441টা ভোট আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে 39148টা ভোট লাভ কৰিছিল 2016 চনত 88441টা ভোট লাভ কৰিছিল নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়ো ভুৱন পেগুৱে 88000 ভোট লাভ কৰিছিল গতিকে নিশ্চিতভাৱে 2016 ফলাফল কিন্তু এইবাৰ খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে 88টা ভোট লাভ কৰাটো কিন্তু খুবেই এটা বৃহৎ পৰিমাণৰ ভোট তেওঁ লাভ কৰিছিল গতিকে ডাঙৰ সমীকৰণ আছিল বা ডাঙৰ এটা পৰিৱেশ বিৰাজ কৰিছিল বা ডাঙৰ এটা ঢৌ সৃষ্টি কৰিব পাৰিছিল ভুৱন পেগু জোনাইত যাৰ বাবে ইমান সংখ্যক ভোট তেওঁ লাভ কৰিছিল কিন্তু বিজেপিৰ ঢৌ থকা সত্ত্বেও কিন্তু 2016ত বিজেপিৰ প্ৰাৰ্থীগৰাকী মাত্ৰ 39148টা ভোটহে লাভ কৰিছিল সেই বিশেষ সমষ্টিটোত আৰু যাৰ বাবে এইবাৰ এই সমষ্টিটোত সেই 2016 ফলাফলো কিন্তু এক বিশেষ ভূমিকা গ্ৰহণ কৰিব আন পৰিৱেশ কি আছিল 2016ত সেয়া আমি এই ফটো জনাব বিচাৰিছোঁ যে জোনাই সমষ্টিত আন কেতবোৰ পৰিৱেশ কেনেধৰণৰ আছিল 2016ত আমি এই মুহূৰ্তত সেই তথ্য দিব বিচাৰিছোঁ যে 2016 জয়লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী ভুৱন পেগুৱে আৰু পেগুৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ অশ্বিনী পাইট আছিল পেগুৰ প্ৰতিদ্বন্দ্বী আৰু ভুৱন পেগুৰ অশ্বিনী পাইটৰ যি ভোটৰ পাৰ্থক্য সেয়া আছিল 49293টা যথেষ্ট পৰিমাণৰ ভোটত ভুৱন পেগুৱে জয়লাভ কৰিছিল পাৰ্থক্য যথেষ্ট আছিল প্ৰায় 50000 49293টা ভোটৰ ব্যৱধানত ভুৱন পেগুৱে জয়লাভ কৰিছিল এজন নিৰ্দলীয় প্ৰাৰ্থী ইমান সংখ্যক ভোটত জয়লাভ কৰাটো নিশ্চিতভাৱে কিন্তু খুবেই গুৰুত্বপূৰ্ণ আৰু এইবাৰ যদি আমি চাওঁ এইবাৰ কিন্তু অশ্বিনী পাইটে টিকট লাভ কৰা নাই কংগ্ৰেছৰ ফালৰ পৰা এইবাৰ ভুৱন পেগু আছে তেওঁ পুনৰ ভুৱন পেগুৱে টিকট লাভ কৰিছে বিজেপিৰ পৰা কাৰণ নিৰ্বাচনৰ প্ৰাকখনত এই নিৰ্দলীয় প্ৰাৰ্থী ভুৱন পেগুৱে বিজেপিত যোগদান কৰিছিল আৰু ভুৱন পেগুৱে এইবাৰ বিজেপিৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ পৰা তেওঁ টিকট লাভ কৰিছে হেমহৰি প্ৰসন্ন পেগু এবাৰ অশ্বিনী পাইটৰ ঠাইত তেওঁ টিকট লাভ কৰিছে আনহাতে ফণিৰাম টায়েং আছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আনহাতে আন এগৰাকী প্ৰাৰ্থী জনতা দল ইউনাইটেডৰ ফালৰ পৰা তাত দিয়া হৈছে নিৰ্দলীয় প্ৰাৰ্থী তাত দুগৰাকী আছে কিন্তু অশ্বিনী পাইটে এবাৰ টিকট লাভ কৰা নাই তাৰ ভিতৰত হেমহৰি প্ৰসন্ন পেগুৱে কিন্তু টিকট লাভ কৰিছে কিন্তু ভুৱন পেগু সেই সময়ছোৱাত যি ধৰণে 2016 তেওঁ শক্তিশালী হিচাপে আছিল তাৰপিছত তেওঁ বিজেপি যোগদান কৰিছে আৰু বিজেপি যোগদান কৰি এবাৰ বিজেপিৰ টিকটত ভুৱন পেগুৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু 2016ত প্ৰায় 88000 ভোট লাভ কৰিছিল ভুৱন পেগুৱে সুশীল পাটোৱাৰী নিশ্চয়কৈ যোৱাবাৰৰ যদি আমি সমীক্ষাটো চাওঁ তেতিয়াহ'লে দেখা যায় যে ভুৱন পেগুৰ এক নিজা ভোট বেংক আছে আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভুৱন পেগুৱে যোৱাবাৰ নিৰ্বাচন জয়লাভ কৰিছিল যদিও মোদী ঢৌ আছিল এই মোদী ঢৌত কিন্তু জোনাইৰ যিসকল ভোটাৰ আছিল সেই ভোটাৰসকল উঠি ভাহি যোৱা নাছিল বৰঞ্চ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক নিৰ্বাচিত কৰিছিল কিন্তু প্ৰশ্ন হৈছে এইবাৰ জোনাই ৰাইজে বিজেপি দলক আঁকোৱালি ল'বনে নাই আৰু যাৰ কাৰণে কোৱা হৈছে যে এইবাৰ বিজেপিৰ কাৰণে বহু ক্ষেত্ৰত জোনাই সমষ্টিটো অতি কঠিন হ'ব বুলি বহুতে ভাবিছিল কিন্তু শেষত সেয়া হ'ল নে নাই প্ৰকৃতাৰ্থত এইবাৰ ভুৱন পেগুৱে পুনৰ সেই যিটো সমষ্টি সেই সমষ্টিটো কাঢ়ি আনিব পাৰিবনে নাই বা নিজৰ দখলত ৰাখিব পাৰিব নাই ইতিমধ্যে কোৱা হৈছে যে কংগ্ৰেছৰ হেমহৰি প্ৰসন্ন পেগু আৰু বিজেপিৰ ভুৱন পেগুৰ মাজতেই যুঁজখন সীমাবদ্ধ থাকিব কিন্তু শেষত কোনে হাঁহি মাৰিব আমাৰ হাতত যি তথ্য পৰিছিল সেই তথ্য মতে ভুৱন পেগুৰ এটা নিজা ভোট বেংক আছে আৰু সেই ভোট বেংক আজিৰ তাৰিখতো অলৰচৰ হৈ আছে অৰ্থাৎ বিজেপিৰ ভোট যোগ ভুৱন পেগুৰ নিজা ভোট সেই ফালৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে ভুৱন পেগু বহু আগবাঢ়ি আছে আৰু নিৰ্বাচনটো সেই কথাই প্ৰতিফলিত হৈছে এইবাৰো অৱশেষত দেখা যাব যে ভুৱন পেগুৱে হয়তো শেষ হাঁহি মাৰিব সমষ্টিটোত বৃহৎ ভোটৰ ব্যৱধানত আমি পুনৰ কৈছোঁ যে সেই সময়ত জোনাইত জয়লাভৰ সম্ভাৱনা ভুৱন পেগুৰ এক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত ভুৱন পেগুৱে পুনৰ
সমষ্টিটো দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে অৰ্থাৎ জোনাইত শেষ মাৰিব ভুৱন পেগুৱে এয়া আছিলে জোনাইৰ সমীক্ষা আমি যি সমীক্ষা মতে আমি ক'লোৱেই যে ভুৱন পেগুৱে পুনৰবাৰ এই সমষ্টিটো দখল কৰাৰ সম্ভাৱনা আছে যোৱাবাৰ তেওঁ নিৰ্দলীয় হিচাপে তাত অৱতীৰ্ণ হৈছিল নিৰ্দলীয় হৈ জয়লাভ কৰিছিল সেয়া এক লক্ষণীয় বিষয় আছিল আৰু এইবাৰ বিজেপিৰ টিকটত তেওঁ তাত নিৰ্বাচন কৰিছে আৰু পুনৰবাৰ সেই সমষ্টিটো তেওঁ কাঢ়ি নিয়াৰ সম্ভাৱনাই প্ৰকট হৈছে